অখিল গগৈৰ খং উঠিছে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি। আচলতে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি অখিল গগৈৰ খং তাহানিৰে পৰা। বিভিন্ন সময়ত হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰে অখিল গগৈ। কিন্তু এইবাৰ অখিল গগৈৰ সাংঘাতিক খং উঠিছে মুখ্যমন্ত্ৰীৰ প্ৰতি। খং নুঠিব কিয়? হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈ নিজ সমষ্টিত আহি অখিল গগৈক ২৪ ঘণ্টাৰ পূৰ্বে অপমান কৰি থৈ গ'ল। স্বাভাৱিকতে এনে অৱস্থাত অখিল গগৈৰ খং উঠাটো স্বাভাৱিক। ৰ'ব, তাৰ আগতে ২৪ ঘণ্টাৰ পূৰ্বে শিৱসাগৰত অখিল গগৈ সংক্ৰান্তত মুখ্যমন্ত্ৰীয়ে কি কৈছিল সেয়া মন দি শুনক। অখিল গগৈ ক'ত প্ৰচাৰ কৰি আছে? কোন জেগাত? মইতো যোৱাকালি লখিমপুৰত দেখিছো, কালি ডিব্ৰুগড়ত দেখিছো। তেওঁ ক'ত কৰি আছে? আৰু তেওঁৰতো কোনো তেওঁৰ চকীখনতে তেওঁৰ টেনশ্যন হৈ থাকে, তেওঁ জঁপিয়াই থাকে। গতিকে তেওঁক আপুনি ক'ত কি কৰি আছে আপুনি নাজানে। আৰু তেওঁ যদি কয় ই কলা, তাৰমানে মনে মনে বগা হ'ব পাৰে। এই বগা যদি কয় তেওঁ মনে মনে কলা হ'ব পাৰে। তেওঁৰ কথাত কোনেও বিশ্বাস নকৰে। মোকতো শিৱসাগৰত যিমান মানুহে লগ পায় চবেই কয় ভুল হৈ গ'ল বুলি। যে জেলত থাকোঁতে অলপ দূৰে দূৰে আছিল, চিনি পোৱা নাছিলো, দি দিলো বুলি কয়। এতিয়াতো কোনে একো নকয়। আধা সময়তো চাৰ্কিট হাউচতে বহি থাকে। বহিব লাগিছিল সৰ্বহাৰাৰ ঘৰত, বহি থাকে চাৰ্কিট হাউচত। আমিয়ে ইমান দেৰি চাৰ্কিট হাউচত নবহো। হিমন্ত বিশ্ব শৰ্মাৰ এই বক্তব্য শুনাৰ লগে লগে খং উঠিছে অখিল গগৈ। খং মানে সাংঘাতিক খং। মোক ভোট দি শিৱসাগৰৰ কোনো লোক অসন্তুষ্ট হোৱা নাই। মুখ্যমন্ত্ৰীয়ে মিছা কথা কৈছে। কোন অসন্তুষ্ট হৈছে মুখ্যমন্ত্ৰীয়ে নাম কওক। মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান অখিল গগৈ। আজিতো মুখ্যমন্ত্ৰীয়ে মোৰ ভয়তে এই কামবিলাক কৰিবলগীয়া হৈছে নহয় জানো? নহ'লেতো শিৱসাগৰৰ কাৰণে তেওঁ কাম কৰিবই নোখোজে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি কথা কৈছে যে শিৱসাগৰৰ মানুহে পস্তাইছে, কোন কোন মানুহে পস্তাইছে এই কথাটো ক'ব লাগে। শিৱসাগৰৰ মানুহ হয় যে বিজেপিৰ মানুহে তেতিয়াতো তেওঁলোকৰ কেণ্ডিডেট উঠাইছিলে ন বিজেপিয়ে। তেওঁলোকতো মোৰ লগত ১৫,০০০ ভোটত হাৰিলে, মই জেলত থকা অৱস্থাত হাৰিলে। গতিকে সেই ১৫,০০০ ভোটত মই জিকিছোঁ। তেতিয়াও বহুত মানুহে বিজেপিক ভোটদান কৰিছে। গতিকে বিজেপিৰ মানুহে কাৰোবাক ক'ব পাৰে। কংগ্ৰেছেও মোৰ বিৰুদ্ধে কেণ্ডিডেট উঠাইছিলে, তেওঁলোকো হাৰিছে। গতিকে তেনেকুৱা ধৰণৰ কোনোবা মানুহে ক'ব পাৰে। কিন্তু কোনজন শিৱসাগৰৰ কোনজন মানুহে, সন্মানীয় মানুহে, জ্যেষ্ঠ মানুহে, শিক্ষিত মানুহে, জনা শুনা মানুহে, অভিজ্ঞ মানুহে, শিৱসাগৰৰ সমাজ জীৱনক লৈ জড়িত মানুহে কোনোবাই ক'ব নেকি যে অখিল গগৈক নিৰ্বাচনত জিকাই লৈ আমি পস্তাইছোঁ? মুখ্যমন্ত্ৰীয়ে কৈছিল সৰ্বহাৰাৰ কাষত থকাৰ পৰিৱৰ্তে অখিল গগৈ শিৱসাগৰত অধিক সময় ব্যস্ত থাকে চাৰ্কিট হাউচৰ ভিতৰত। লগে লগে প্ৰত্যুত্তৰ দিছে অখিল গগৈ। চাৰ্কিট হাউচত মই থাকোঁ, কি হ'ল তাতে? এইটোতো মোৰ অধিকাৰ, মোৰ অধিকাৰ। সেইটো মই অধিকাৰ। আৰু চাৰ্কিট হাউচত থাকিলে মই পইচাও দিওঁ, ৫০০ টকা দিব লাগে যে, সেইটো পইচা ৫০০ টকা দিহে মই তাত থাকোঁ। এইবাৰ অখিল গগৈয়ে প্ৰত্যাক্ৰমণ কৰিলে মুখ্যমন্ত্ৰী। ছাবজেক্ট হিচাপে বাছি ল'লে গৌৰৱ গগৈ। অখিল গগৈৰ দাবী গৌৰৱ গগৈ নিৰ্বাচনত জিকিব। গৌৰৱ গগৈ যোৰহাটৰ পৰা প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰাৰ লগে লগে টোপনি হেৰুৱাইছে মুখ্যমন্ত্ৰীয়ে। যিদিনাৰ পৰাই গৌৰৱ গগৈয়ে যোৰহাট লোকসভা সমষ্টিত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলে, সেইদিনাৰ পৰাই তেওঁ অস্থিৰতাত ভুগিছে। মানুহজন পগলাৰ নিচিনা হৈছে। মানুহজনৰ ৰাতি ভালকৈ টোপনি অহা নাই। হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ যোৰহাটত উঠাৰ কাৰণে টেনশ্যন খাইছে। আৰু সেই টেনশ্যনৰ কোবতে এতিয়া আমাৰ বিৰোধী ঐক্যমঞ্চক তেওঁ য'তে ত'তে যিকোনো ধৰণৰ বক্তব্য প্ৰদান কৰা তেওঁক দেখিবলৈ পোৱা গৈছে। হিমন্ত বিশ্ব শৰ্মাই বহুত চেষ্টা কৰিছিলে, বহুত চক্ৰান্ত কৰিছিলে যে গৌৰৱ গগৈক নগাঁৱত ইলেকশ্যন খেলাব। কিন্তু হিমন্ত বিশ্ব শৰ্মাই ভাবিছিলে, চবকে মেনেজ কৰি তেওঁ ভাবিছিলে যে নগাঁৱত ইলেকশ্যনটো খেলাব। কিন্তু এবাৰ কংগ্ৰেছে এটা সঠিক সিদ্ধান্ত গ্ৰহণ কৰি যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈক প্ৰতিদ্বন্দ্বিতা কৰালে। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ সকলো অংক উল্টা পুল্টা হৈ গ'ল। নহ'লে তেওঁ প্লেন কৰি আছিলে যে এইবাৰ পূৰা হিন্দু মুছলমান কৰি দিম, কংগ্ৰেছ উজনি অসমত নায়েই, বিৰোধী উজনি অসমত নায়েই বুলি প্ৰচাৰ কৰি দিম। কিন্তু যেতিয়া গৌৰৱ গগৈয়ে যোৰহাট লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই দিলে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাথাই কাম নকৰা হৈছে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে অখিল গগৈ গৌৰৱ গগৈয়ে তেওঁৰ পৰা কোনো ধৰণৰ সহযোগিতা লোৱা নাই বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। ব্যুৰ' ৰিপৰ্ট NB নিউজ।